নমস্কাৰ, মই ডক্টৰ মিতালী। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন ভিডিঅ'টোলৈ। ঠাণ্ডাৰ বতৰত আমি সচৰাচৰ অসুবিধা দেখিবলৈ পোৱা এটা প্ৰধান সমস্যা হৈছে গাঁঠিৰ বিষ। তো গাঁঠিৰ বিষটো বহুতেই ৰোগী আহে আমাৰ ওচৰলৈ। তো যোনটো নেকি আমাৰ আয়ুৰ্বেদিকত কোৱা যায় আমবাত বা মডাৰ্ণত যোনটো ৰিমেটড আৰ্থ্ৰাইটিছ বুলি কোৱা হয়, অসমীয়াত যোনটো সচৰাচৰ মানুহৰ মাজত বাত ৰোগ হিচাপে জনা যায়। আচলতে এইটো ৰোগত কি হয়, এইটো ৰোগত সৰু ডাঙৰ দুইটা জইণ্টেই আচলতে ইনভলভ হয়। হাতৰে সৰু আঙুলিৰ পৰা আদি কৰি ৰিষ্টৰ পৰা আদি কৰি চাৰ্ভাইকেল জইণ্টতো যাব পাৰে বা ভৰি আঁঠুতো এইটো বেমাৰ হ'ব পাৰে। আৰু বিশেষকৈ এই ৰোগত বথ ছাইড সোঁফাল আৰু বাওঁফাল দুইটা ছাইডেই এফেক্ট হয়। ইয়াৰ মেইন আপুনি যদি লক্ষণবিলাক চায়, ইয়াতে আপোনাৰ ৰাতিপুৱাৰ যোনটো জঠৰতা 1 ঘণ্টা টাইম বা আধা ঘণ্টা সময় মৰ্ণিং, যোনটো আমি মেডিকেল ৱৰ্ডত ক'ব গ'লে মৰ্ণিং ষ্টিফনেছ বুলি কওঁ, সেইটো থাকে। লগতে জইণ্টবিলাক আপোনাৰ ফুলি যাব পাৰে তাতে, আৰু তাতে আপোনাৰ বহুত বেছিকৈ বিষ হ'ব পাৰে, যোনটো নেকি আমাৰ ঠাণ্ডা বতৰত বহুত বেছিকৈ বাঢ়ি যায়। ঘৰুৱা হিচাপে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব পাৰোঁ? আপোনালোকে 50 গ্ৰাম বালি, তাৰ লগতে সৈন্ধৱ নমক যোনটো কিনিবলৈ পাই যাব দোকানতো, সৈন্ধৱ নমক তাতো সমান পৰিমাণে ল'ব, 50 গ্ৰাম আৰু সেইটো গৰম কৰি পেলাই তাতে আপোনালোকে এটা পটলি টাইপ মানে মাৰ্কিন কাপোৰত সেইটো অলপ দুইটা মিশ্ৰণে আপোনালোকে গোটেই গৰম কৰি পেলাই মুঠা মাৰি পেলাই বান্ধি য'তে য'তে বিষ হয় তাতে এইটো প্ৰেছাৰ অলপ দি পেলাই বা ছুপাৰফিচিয়েলি এনেকৈ লগাব পাৰে। এনেধৰণে কৰিলে যোনটো বিষ আছে বা যোনটো চুৱেলিং ফুলি থাকে, সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰে। নমস্কাৰ, আজিৰ বাবে ইমানেই, ধন্যবাদ।